কৃতে যায়তে বিষ্ণু তে তাৰ ৰজতে মথে দাপৰ পৰিচাননম কলো কেশৱ কীৰ্তনা। মহাপুৰুষ মাধৱদেৱে ভাঙনি কৰিছে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা। কলি যুগত ঈশ্বৰৰ নামৰ বাহিৰে দ্বিতীয়টো ধৰ্ম নাই। আন তিনিটা যুগত ধৰ্ম দুটা দুটা আছিলে। সত্য যুগৰ ধৰ্ম কি? ধ্যান, হয়নে? ধ্যান কৰিলে ফল পাইছিল জানো? নাই পোৱা বুলি কৈছে। সত্য যুগে যোগী সবে ধৰিয়ে সমাধি, যেন ফল পায় জানা কৃষ্ণ আৰাধি। মাধৱৰ দশ নাম উচাৰে হৃদয়ে, তেবেহে ধ্যানৰ ফল পাৱে জানানৰে। এই সত্য যুগত ধ্যান কৰিছিল যদিও ভগৱন্তৰ 10 বাৰ নাম ল'বলগীয়া হৈছিলে, 10টা নাম সহস্ৰ নামৰ ভিতৰত, তেতিয়াহে তাৰ ফলটো পাইছিলে। গতিকে ধৰ্ম দুটা হ'লনে? তেতা যুগত নিয়মে সংযমে চিত্ৰ সাৱধান কৰি, তেতা যুগে নানা যজ্ঞ আচৰন্ত হৰি। মাধৱৰ অষ্টনাম উচাৰে হৃদয়ে, তেবেহে যজ্ঞৰ ফল পাৱে জানা নৰে। যজ্ঞৰ পিছত ভগৱন্তৰ 8টা নাম ল'লেহে যজ্ঞৰ ফলটো পাইছিলে। তাৰপিছত নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত, মাধৱৰ 12 নাম উচাৰে শতত। মাধৱৰ কিমান নাম ল'বলগীয়া হৈছিলে? 12 মানে 12টা। নাম কীৰ্তনেহে সাংগ কৰয় পূজা, তেবেহে পূজাৰ ফল পাৱে জানা তাত। যে নাম কীৰ্তন কৰিলেহে আকৌ শেষত পূজাৰ ফলটো পাইছিলে। কিন্তু ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, আন ধৰ্ম তেজি ৰাম নাম ভৈলা। কলিত যদি যোনে ৰাম নাম ল'ব পাৰিছে সেইজন ভগৱন্তৰ হৈ গ'ল, আৰু যিজন ভগৱন্তৰ হ'ল ভগৱন্তৰো তেওঁ হৈ গ'ল। সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত কৈছে, ভকতেহে মোৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমিষে হৃদয়। মই বিনে ভকতে নিশ্চিন্তে কিছু জ্ঞান, ময়ো ভকতৰ পৰে নিশ্চিন্ত হোৱান। এই কলি যুগত যদি আমি ভকত হ'ব পাৰিছোঁ, তেতিয়াহ'লে এই কলিৰ যিবিলাক কথা এতিয়া আমাক কৈ গ'ল, এইবিলাকৰ পৰা আমি বাচিব পাৰিম। কিহৰ কাৰণে? ভকতজনৰ মনত কামনা বাসনা নাথাকে। ভকত মানে চেলেং চুৰীয়া গামোচা নহয়, কিন্তু এইটো এটা আমাক চিনি পাবলৈ এটা আমাৰ পৰিচয়হে, হয়নে বাৰু? ভকত মানে হ'ল গুণ বিশিষ্ট। শাস্ত্ৰত কৈছে ভকত কেনেকুৱা বোলে, উদ্দেশ্য সৰ্বভূতানং মিত্ৰ কৰোণাই বৈছ, নিৰ্মৰ্ম নিৰ অহংকাৰ স্বামী সুখ দুখ সম। উদ্দেশ্য সৰ্বভূতানং বুলি কৈছে। ভকতজনৰ চৰিত্ৰ কেনেকুৱা? যে সমস্ত পঞ্চভৌতিক জীৱৰ প্ৰতি এক ভাৱনা, কাকো বেয়া কাকো ভাল দৃষ্টিৰে নাচায়, সকলোতে ঈশ্বৰ আছে বুলি ভাৱনাটো তেওঁ মনলৈ আহে। আৰু মিত্ৰ, কৰুণা, দয়া, এই ভাৱনাবিলাক তেওঁৰ মনত থাকে। নিৰ্মম নিৰ অহংকাৰ বুলি কৈছে। হৃদয়ত মমতা থাকে, কোনো অহংকাৰ নাথাকে। সুখ দুখ সম, সুখতো তেওঁ আনন্দত আত্মহাৰা হৈ নপৰে, দুখতো ভাগি নপৰে। মানে গীতাত কোৱা সেই চিতপজ্ঞজন, পুত উপজিলে নকৰে আনন্দ, মৰিলে নকৰে সুখ, মান অপমান দুয়োতে সম, পণ্ডিত বোলয় লোক। সেইজন তেনেকুৱা গুণৰ অধিকাৰী। এই যে ভকতজন যদি আমি হ'ব পাৰোঁ, তেতিয়াহ'লে আমি কলিত তৰিব পাৰিম, নহ'বা কিন্তু মৰিব লাগিব। মৰিলে এই সংসাৰ চক্ৰত আমি ঘূৰি ফুৰি আহি থাকিব লাগিব। পুনৰূপী জনমং পুনৰূপী মৰণং, সংসাৰ চক্ৰত আমি ঘূৰি ফুৰিব লাগিব। কিন্তু যদি তৰি যাওঁ, তেতিয়াহ'লে ভগৱন্তৰ লগত বিলীন হৈ যাব পাৰিম। আমি যে কওঁ 5টা মুক্তি, শালক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য আৰু লীন, এই 5 প্ৰকাৰৰ মুক্তিত আমি বিলীন হৈ যাব পাৰোঁ। কিন্তু যদি মৰিবলগীয়া হয়, তেতিয়াহ'লে এই 84 লক্ষ জনী আকৌ অতিক্ৰম কৰিব লাগিব। আমাক শাস্ত্ৰত কৈছে, আমি মনুষ্য হোৱাৰ আগত 84 লাখ বাৰ এই পৃথিৱীলৈ আহিছিলোঁ। কাৰোবাৰ মনত আছেনে বাৰু এবাৰমান? 84 লাখ বাৰ বুলি কৈছে আমাৰ শাস্ত্ৰত। ভাবিলে আচৰিত নালাগেনে বাৰু? আমি ইয়াৰ আগত 84 লাখ বাৰ জন্ম লৈছোঁ। এজোপা গছৰ বয়স কিমান? তেনেকুৱা 30 লাখ বাৰ গছৰ জন্ম লৈছোঁ। এটা জীৱ জন্তুৰ আয়ুস কিমান? তেনেকুৱা 20
লাখবাৰ লৈছোঁ 20 লাখ স্থাৱৰ চব জানো মানে 20 লাখ গছ গছনীয় 10 লাখ জলচৰ চব মানুহ 10 লাখ পানী ধোৱা জীৱ 9 লাখ কুৰ্মকচি গায় 9 লাখ মানে কাছৰ প্ৰজাতি বগাই যোৱা পক্ষীগণ 11 লাখ বতাই পক্ষী হৈছোঁ চৰাই চিৰিকটি হৈছোঁ 11 লাখ বাৰ 30 লাখ পশু জানো ভাই 30 লাখ বাৰ বিভিন্ন জীৱ জন্তু হৈছোঁ 4 লাখ বান্দৰ বতাই 4 লাখ বাৰ বান্দৰ প্ৰজাতি হৈছোঁ जब ये 84 लाख কাট যায় তব জানো মানৱীতন পায় যেতিয়া 84 লাখ হেনো শেষ হ'ল তেতিয়া মনুষ্য দেহাটো পাইছোঁ ইমান দুৰ্লভ চাকছো মনুষ্য জীৱনটো শংকৰাচাৰ্য বিবেক চূড়ামণি সেইকাৰণে কৈছিলে জন্তু নাং নৰজন্মং দুৰ্লভময় জীৱৰ পক্ষে মনুষ্যৰ শৰীৰটো পোৱাই অতি মূল্য মানে অতি দুৰ্লভৰ কথা ভগৱন্ত কৃষ্ণই গীতাত কৈছে দুৰ্লভ মানৱী দেহং দেহিনাং ক্ষণভংগুৰ অৰ্জুনক কৈছে হে অৰ্জুন মনুষ্য দেহাটো খন্তেকীয়া কিন্তু দুৰ্লভ কিহৰ কাৰণে জানানে মনুষ্যই মোক সেৱা কৰিব পাৰে মনুষ্য ঈশ্বৰ সেৱা কৰিব পাৰে আন জীৱ জন্তুবিলাকে কিন্তু নোৱাৰে বুলি কৈছে গুৰুজনাই ভাগৱতত ধুনীয়াকৈ আমি বুজি পোৱাকৈ লিখি থৈ গ'ল অযদি নৰতনয়তো খনিক থিৰ তথাপি দুৰ্লভ মান মনুষ্য শৰীৰ যদিও খন্তেকীয়া কিন্তু দুৰ্লভ কিহৰ কাৰণে মনুষ্যই খন্তেক ঈশ্বৰৰ নাম ল'লে ঈশ্বৰে গতি দিয়ে খতাংগই 2 দণ্ড ঈশ্বৰৰ নাম লৈ গতি পাইছিলে হয়নে বাৰু 2 দণ্ড 1 দণ্ডত 22.5 মিনিট 2 দণ্ড মানে 45 মিনিট 45 মিনিট ঈশ্বৰৰ নাম লৈ তেওঁ গতি পালে গতিকে আমিও সেইকাৰণে মনুষ্য জীৱনটো দুৰ্লভ বুলি কৈছে কিন্তু এই কথাখিনি আমি যদি উপলব্ধি কৰিব নোৱাৰোঁ তেতিয়াহ'লে মনুষ্য জীৱনটো বৃথা হৈ যাব সেইকাৰণে প্ৰথম কথা হ'ল মনুষ্য জীৱনৰ মূল্য কিমান আমি জানিব লাগিব মনুষ্য জীৱনৰ কৰ্তব্য কি আমি জানিব লাগিব যদি এইবিলাক নাজানো নজনাকৈ যদি জীৱনটো ধ্বংস হৈ যাওঁ তেতিয়াহ'লে মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হৈব ভাই তৰু তিন্নশিলা সেইকাৰণে মনুষ্য জীৱনৰ মূল্য আমি প্ৰথমতে জানিব লাগিব মই কাহিনী এটাৰ যোগেদি কথাখিনি ক'ব বিচাৰিছোঁ যে আমাৰ জীৱনৰ মূল্য কিমান এবাৰ এজন শিষ্যই তেওঁ গুৰুজনৰ ওচৰত গৈ ক'লেগৈ যে গুৰুদেৱ আপুনি মোক এটা কথা বুজাই দিব লাগে যে মানুহৰ জীৱনৰ মূল্য কি বা মোৰ জীৱনৰ মূল্য কিমান তেতিয়া গুৰুজনে সেই শিষ্যজনক চিধা চিধিকৈ কথাটো বুজাই নিদিলে তেওঁক অকণমান পৰীক্ষা কৰি চালে তেওঁক ক'লে ঠিকেই আছে তোমাক বাৰু মই উত্তৰটো দিম তাৰ আগতে তুমি এটা কাম কৰা মই তোমাক এটা বৰ পাথৰ এটা দিছোঁ এটা পাথৰ দিলে জিকমিকাই থকা পাথৰটো দি পেলাই ক'লে যে তুমি এই পাথৰটো লৈ যোৱা লৈ গৈ পেলাই ইয়াৰ মূল্যটো বজাৰত সুধি আহাগৈ তাৰপিছত মই তোমাৰ কথাখিনি উত্তৰ দিম কিন্তু সাৱধান মূল্য সুধিবহে পাৰিবা বিক্ৰী কিন্তু নকৰিবা শিষ্যজন গৈ পেলাই আলু বেচি থকা এজন বেপাৰীক গৈ পেলাই সুধিলে যে মই যদি আপোনাক এই পাথৰটো দিওঁ আপুনি ইয়াৰ মূল্য কি দিব তেতিয়া আলু বেপাৰীজনে চাই পেলাই ক'লে যে মই তোমাক 10 কেজি আলু দিম 1 কেজিত যদি 20 টকাকৈ ধৰোঁ 10 কেজি আলুৰ দাম কিমান হ'ব 200 টকা মানে মূল্য কিমান পাথৰটো 200 টকা সি ক'লে ঠিকেই আছে বাৰু মই যদি বিক্ৰী কৰোঁ আপোনাকে দিওঁ তেওঁ মই অকণমান চাই আহোঁচোন বজাৰখন গৈ পেলাই এবাৰ এখন কাপোৰৰ দোকানত সোমাই পেলাই এই দোকানীজনক ক'লে যে মই এই পাথৰটো আনিছোঁ আপুনি যদি পাথৰটো কিনে তেতিয়াহ'লে মোক মূল্য কিমান দিব দোকানীজনে ভালকৈ চাই চিতি ক'লে তুমি যদি বস্তুটো দিয়া পাথৰটো মই তোমাক 2000 টকাৰ কাপোৰ লৈ যাবলৈ দিম সি তেতিয়া ক'লে ঠিকে আছে হ'ব বাৰু মই আকৌ অকণমান বজাৰখন চাই আহোঁ কোনোবাই হয়তো বেছিও দিব পাৰে যদি নেপাওঁ মই বাৰু আপোনাকেই দিম বুলি তাৰপৰা ওলাই গৈ পেলাই এবাৰ এখন যে ৰূপৰ অলংকাৰ বনাই যে সোণ নহয় ৰূপৰ কথা কৈছোঁ মানে এই তেনেকুৱা অলংকাৰ বনোৱা দোকান এখনত সোমাল আৰু বা ৰূপ বিক্ৰী কৰা দোকান তেনেকুৱাত সোমাই পেলাই দোকানীজনক ক'লে একেটা কথাই ক'লে মূল্য কিমান দিবা দোকানীজনে চাই চিতি ক'লে মই তোমাক ইয়াৰ বিনিময়ত 1 কেজি ৰূপ দিম শিষ্যজন লাহে লাহে অকণমান আচৰিত হৈ আহি আছে 10 কেজি আলু 2000 টকাৰ কাপোৰ এই 2 মিনিটৰ পিছতে আকৌ মূল্য বাঢ়ি পেলাই কি হ'ল 1 কেজি ৰূপ হ'লগৈ গৈ
সি ভাবিছে ৰহস্যটো কি, বাঢ়ি বাঢ়ি গৈ আছে। এইবাৰ তেওঁ তাৰ পৰা ওলাই এখন সোণাৰী দোকানত সোমাই পেলাই সেই সোণাৰীজনক মানে মালিকজনক দেখুৱালে যে মই আপোনাক এই যে পাথৰটো যদি দিওঁ আপুনি মূল্য কিমান দিব। সোণাৰীজনে চাই মেলি ক'লে যে মই তোমাক ইয়াৰ বিনিময় হিচাপে 1 কেজি সোণ দিম। সি আচৰিত হৈ গ'ল, ক'ত 10 কেজি আলু, 15 মিনিটটো হোৱা নাই 1 কেজি সোণ হৈ গ'ল পাথৰটোৰ মূল্য। বুজিলেনে, মানে বাঢ়ি বাঢ়ি গৈ আছে। তাৰপিছত তেওঁ তাৰ পৰা ওলাই আহিল কৈ মেলি আৰু যে দিলে আপোনাকেই দিম, মই আকৌ অকণমান মাৰ্কেটখন ট্ৰাই কৰি আহোঁ। এইবাৰ গৈ পেলাই তেওঁ এখন হীৰাৰ দোকানত হীৰাৰ দোকানত সোমাই পেলাই সেই হীৰাৰ ব্যৱসায়ীজনক গৈ পেলাই ক'লে যে মই এটা পাথৰ আনিছোঁ, এই পাথৰটো আপুনি যদি কিনে মূল্য কিমান দিব। হীৰাৰ দোকানীজনে পাথৰটো দেখিয়ে চিনি পালে। শিষ্যজনলৈ উত্তৰ দিয়া নাই, উত্তৰ দিবলৈ তেওঁ থকা নাই। তেওঁ কি কৈছে, প্ৰথমতে পাথৰটো ধুনীয়াকৈ পানী চানী দি পেলাই এখন কাপোৰৰ ওপৰত থৈ পেলাই প্ৰথমতে ধূপ ধূনা জ্বলাইছে, জ্বলাই পেলাই সেৱা এটা কৰিছে। তাৰপিছত এই শিষ্যজনক মাতি নি পেলাই কৈছে যে তুমি যে সুধিছিলা মোক পাথৰটোৰ মূল্য কিমান, মই কওঁ শুনা, মোৰ যে এই দোকানত যিমান হীৰাৰ অলংকাৰ আছে, মোৰ বেংকত যিমান বেংক বেলেঞ্চ আছে, মোৰ অন্যান্য যিমান ধন সম্পত্তি আছে, গোটেই সোপা যদি দি দিওঁ তেতিয়াহ'লেও এই পাথৰটোৰ মূল্যটো দি মই তোমাক শেষ কৰিব নোৱাৰিম। শিষ্যজন আচৰিত হৈ গ'ল। এইবাৰ তেওঁ পাথৰটো লৈ গৈ গুৰুজনাৰ শ্ৰীচৰণত পৰি পেলাই ক'লে গুৰুজনক যে গুৰুদেৱ আপুনি মোৰ এইটো কি বস্তু দিলে, য'ত এজেগাত মাত্ৰ 10 কেজি আলু দিছিলে আৰু এজনে এনেকুৱা কথা ক'লে, ইয়াৰ ৰহস্যটো কি। তেতিয়া তেওঁ ক'লে যে তুমি যে মোক সুধিছিলা মনুষ্য জীৱনৰ মূল্য কিমান, বুজিলানে। এতিয়া যোনে মনুষ্য জীৱনৰ মূল্য বুজি পায় সি কোনো ধন টকা পইচা একোৰে জীৱনটো জুখিব নোৱাৰে। কিহৰ কাৰণে, দুৰ্লভময় মনুষ্য জীৱন। এবাৰ যদি কেনেবাকৈ বেয়াৰ পিনে গুচি গ'ল, এয়া ভাল কৰাৰ কোনো উপায় নাই। মানে বেয়া বেমাৰ এটা যদি লাগি গ'ল, কিবা কিবি যদি হৈ গ'ল, যদি জীৱনটো বেয়া পিনে গুচি গ'ল, তেতিয়াহ'লে শুধৰাৰ সময় নাই। কিন্তু আমি এতিয়া কি কৰোঁ জানেনে, দামী গাড়ী এখন কিনি আনিলে য'তে ত'তে তেল নভৰাওঁ, জানো চা ইঞ্জিনটো বেয়া হ'ব, হয়নে বাৰু। দামী গাড়ী, ইঞ্জিনটো বেয়া হ'লে বেয়া হ'ব নহয়। কিন্তু এই গাড়ীখন যে অমূল্য, ইয়াৰ যে কোনো মূল্যৰে জুখিব নোৱাৰি। এই গাড়ীখনত কিন্তু এইপিনৰ পৰা কি ভৰিছে আমি কিন্তু হিচাপ নাৰাখোঁ। বহুতে, আপোনালোকৰ কথা কোৱা নাই, বহুতে হয়নে, মনুষ্য জীৱনত কি খাইছেতো একো চিন্তা নকৰে, কিন্তু গাড়ীখনত আকৌ য'তে ত'তে তেল নভৰাই। আমাৰ অৱস্থাটো হৈছে এতিয়া তেনেকুৱা। গতিকে সেইকাৰণে মনুষ্য জীৱনৰ মূল্য যেতিয়ালৈকে আমি বুজি নাপাম তেতিয়ালৈকে আমাৰ একো লাভ নহ'ব। যোনদিনা বুজি পাম তেতিয়াহে আমাৰ এই মনুষ্য জীৱনটো কিন্তু ধন্য হৈ যাব। বেলেগে আৰু আন একো কৰাৰ প্ৰয়োজন নাই, প্ৰয়োজন নাই। যোনদিনা আমি নিজৰ জীৱনৰ বিষয়ে আমি বুজি পাম। এতিয়া যিয়ে নহওক, এই কথাখিনি কৈ আছে আমাৰ ইয়াত যোন অজ্ঞানী কিন্তু বহুত কথা ক'ব পাৰে, সেইজনেই মানুহৰ মাজত জ্ঞানী হ'ব, সেইজনকে মানে জ্ঞানী বুলি ক'ব কলি যুগত। এই কথাবিলাক পদে আমাক কৈ আহিছে। বাৰু যিয়ে নহওক, আমি আকৌ অকণমান পদলৈ যাওঁ। আমি আপোনাসবক আগতেই কৈছোঁ, আমি ভাগৱত ব্যাখ্যাকাৰক নহয়। আমি কৃষ্ণ কথা ক'বলৈ পালেও ভাল পাওঁ, শুনিবলৈ পালেতো আৰু ভাল পাওঁ। আমি ভাবিছিলোঁ বাপজনাই অকণ ব্যাখ্যা কৰি আছে, আমি অকণমান শুনিম, পিছে আমাক বহুৱাই দিলে, আমি শুনি বেছি ভাল পাওঁ। বাৰু যিয়ে নহওক, কৃষ্ণ কথা শুনিলে ক'লে, কৃষ্ণ কথা শ্ৰদ্ধা কৰিলে, ভক্তি কৰিলে সমান ফল পায় বুলি কৈছে। শুনে বা ভনে বা অভিনন্দা কৰে, আনন্দ কৰে মানে বা আদৰণি জনায়, সকলোৱে তিনিওৰে সমফল, তিনিওৰে মানে সমান ফল বুলি কৈছে। শাস্ত্ৰৰ বিদিত, শাস্ত্ৰত কৈছে যে যদি কোনোবাই শুনিছে, কোনোবাই গাইছে বা কোনোবাই আনন্দ কৰিছে, তিনিওজনেৰে সমান ফল পায় বুলি কৈছে। বাৰু যিয়ে নহওক, এতিয়া আকৌ আমি অকণমান পাঠলৈ যাওঁ। কৃষ্ণ কথা ক'বলৈ বা শুনিবলৈ হেনো বৰ ভাগ্য লাগে বুলি কৈছে। 5টা বস্তু একত্ৰিত হ'লে ভাগৱতৰ কথা শুনিবলৈ পায় হেনো। কি কি জানেনে? ভগৱন্তৰ কৃপা লাগিব ডাইৰেক্ট, গুৰুৰ কৃপা লাগিব, পিতৃ মাতৃৰ আশীৰ্বাদ লাগিব, আপোনাৰ পূৰ্বৰ সংস্কাৰ থাকিব লাগিব, পূৰ্বজন্ম, আৰু
যোনদিনা শুনিব সেই দিনটোত আপোনাৰ ভাগ্য উদয় হ'ব লাগিব। এই 5টা বস্তু যাৰ থাকে সিহে কৃষ্ণ কথা কলিযুগত শুনিব পাৰে, নহবা অজিন পাতকীটো নাপাতিব কাম। পাপৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। বহুত মানুহ এনেকুৱা আছে আপোনাৰ ঘৰলৈ গৈ পেলাই বিষয়ৰ কথাবিলাক পাতি থাকে, কাৰ ঘৰলৈ কোন যায়, কোনে কি খালে, কোনে কেতিয়া ক'ত ওলাই গ'ল, বুজিছেনে? এই ঘৰুৱা মাছ খোৱা ভাত খোৱা কথাবিলাক পাতি থাকে, আপোনাৰো সময় নষ্ট কৰে, নিজৰতো কাম নাই, পৰনিন্দা পৰচৰ্চা কৰিবলৈ পালেও চব বাদ দিয়ে। তেনেকুৱা মানুহ আছেনে বাৰু? কাৰণ কিহৰ কাৰণে? অজিন পাতকীটো নাপাতিব কাৰণ তেওঁ কেতিয়াও কৃষ্ণ কথা শুনিব নোৱাৰে। কৃষ্ণ কথা শুনিবলৈ হ'লে কি হ'ব লাগিব? সহস্ৰ মনুষ্য মধ্যে পুণ্য আছে যাৰ, সিহে যত্ন কৰি পাৰে ভজিব আমাৰ সহস্ৰজনৰ মাজত। তাৰপিছত কৈছে শতকোটি জন্মে নৰে হয় মহাভাগ, নৰ শৰীৰত জীৱে তেৱে পাৱেলা, তাত যেবে মৰ যায় ভৈলে যাৰ পতি, সেইহে কৰিব পাৰে আমাত ভকতি। ভগৱন্তই নিজে কৈছে। গতিকে সেইকাৰণে মনুষ্য হ'লেই নহ'ব, ভগৱন্তৰ কৃপা নহ'লে, দয়া নহ'লে কলিযুগত ভাগৱতৰ কথা কৃষ্ণ কথা শুনাটো ইমান সহজ কিন্তু নহয়। বাৰু যিয়ে নহওক, আমি আকৌ অকণ পাঠলৈ যাবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ। নাদৌৰিবে মহাগুৰু জনক হেলাত, বিদুৰৰ জলে তীৰ্থ বুদ্ধি হৈবে জাত। আপোনাৰ সবে বুজি পাইছে কওঁতেই কথাখিনি? যাক সন্মান কৰিব লাগে, যিজনক মান্যতা দিব লাগে, সেইজনক মান্যতা নিদিব। যাক গুৰু বুলি মানিব লাগে, মান্যতা দিব লাগে, সেইজনক মান্যতা নিদিব। বিদুৰৰ জলে বুলি কৈছে। বিদুৰৰ জলে মানে বুজি পাইছেনে? আমি যে কওঁ যে দূৰতে বিদুৰ, মানে আমাৰ তীৰ্থবিলাক ক'ত থাকে বাৰু? গংগা যমুনাবিলাক ক'ত আছে? দূৰত নাই নে? বিদুৰৰ জলে তীৰ্থ বুদ্ধি হৈব জাত, মানে তেওঁলোকে এইবিলাকক মান্যতা নিদিব, ভকতক সন্মান নকৰিব, ভাগৱত শ্ৰৱণ কীৰ্তন নকৰিব, গুণীজনৰ সন্মান নকৰিব, পাপ কাৰ্যত লিপ্ত হ'ব যেনেকেই নহওক। তাৰপিছত তেওঁলোকৰ মনত এটা ভাবিব যে আমুক তীৰ্থত গৈ স্নান কৰি আহিম, আমাৰ পাপবিলাক কি হৈ যাব? নাইকিয়া হৈ যাব। তেনেকুৱা হ'ব বুলি কৈছে কলিৰ লোকবিলাক। এতিয়া তেনেকুৱা হোৱা নাই নে বাৰু? বিদুৰৰ জলে তীৰ্থ বুদ্ধি হৈব জাত। সকলোৰে মানে ভাবিব যে তীৰ্থত গৈ স্নান কৰিম, তীৰ্থলৈ যাম, গংগা স্নান কৰিম, আমাৰ কি হ'ব? পাপবিলাক নাইকিয়া হৈ যাব। কিন্তু ভকতৰ কাৰণে তীৰ্থ হয়নে বাৰু? যাব নালাগে বুলিও কোৱা নাই, কিন্তু ভকতৰ কাৰণে তীৰ্থ নহয়। কিহৰ কাৰণে বাৰু? কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাক মুহূৰ্তত বিদুৰে নিজৰ বংশ পৰিয়ালৰ মাজত যুদ্ধ নাচাওঁ বুলি 12 বছৰৰ কাৰণে তীৰ্থ কৰিবলৈ গুচি গ'ল। হয়নে বাৰু? তীৰ্থলৈ গুচি গ'ল। 12 বছৰ তীৰ্থ ভ্ৰমণ কৰি তেওঁ যেতিয়া ঘূৰি আহিছে, তেতিয়া হস্তিনাপুৰৰ ৰজা কোন? যুধিষ্ঠিৰ। 12 বছৰ মূৰত খুৰাদেউক আহিছে, মহাপণ্ডিত খুৰাক আহিছে। যুধিষ্ঠিৰকে প্ৰমুখ্য কৰি পঞ্চপাণ্ডৱকে আদি কৰি সকলোৱে গৈ পেলাই নিজৰ খুৰাকক আদৰণি জনাই আনিছে পদূলিৰ পৰা ৰাজপ্ৰসাদলৈ। আদৰি আনোতেই প্ৰথম প্ৰশ্ন কৰিছে যে খুৰাদেউ, অতদিন তুমি ক'ত তীৰ্থ কৰিলা? ক'ত খোৱা বোৱা কৰিলা? ক'ত থাকিলা? কোন ক্ষেত্ৰ তীৰ্থভূমি, এত কালে ফুৰা ভূমি, কোন স্থানে মিলিল আহাৰ, জানিলো তোমাক পাই তীৰ্থে সে পবিত্ৰ ভৈল, তীৰ্থৰে সে সাধা উপকাৰ। যে খুৰাদেউ, তুমি যে তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'লা, তোমাৰতো একো উপকাৰ নহ'ল, তুমি যোৱাৰ কাৰণে তীৰ্থবিলাকৰহে উপকাৰ হ'ল। তেতিয়া যুধিষ্ঠিৰক আকৌ প্ৰশ্ন কৰিছে, বোলে কিহৰ কাৰণে? অপাতকীৰ সংস্পৰ্শত
গংগা আদি তীৰ্থ যত পাপে হুয়ে পৰম মলিন হৰিক হৃদয়ে ধৰি ভকত পৰশে গৈ তেবে হুয়ে পাপ পৰহীন। বোলে কিহৰ কাৰণে? এই পাপীবিলাক গংগা আদি তীৰ্থবিলাকলৈ যাওঁতে যাওঁতে তেওঁলোকে গংগাত যাওঁতে গংগা নদীবিলাক পাপত তেওঁলোক মানে মলিন হৈ গ'ল বুলি কৈছে, পাপীবিলাক যোৱাৰ কাৰণে। কিন্তু গংগা আদি তীৰ্থবিলাকে তেতিয়া ভগৱন্তক হেনো খাটনি কৰে যে প্ৰভু এই পাপীবিলাক আহোঁতে আহোঁতে মই অপবিত্ৰ হৈ গৈছোঁ, তুমি কৃপা কৰি এজন ভকত পঠিয়াই দিয়া, তেওঁৰ পদধূলি পাই পেলাই মই পবিত্ৰ হওঁ। পবিত্ৰ কৰিতে লাগে যত তীৰ্থ জল তীৰ্থে তীৰ্থে ফুৰে তজু ভকতসকল। সেইকাৰণে কৈছে যে পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থ যত পাপে হুয়ে পৰম মলিন ভকত পৰশে গৈ ভকত তেবে হুয়ে পাপ পৰহীন। যেতিয়া ভকত যাব তাত পদধূলি দিব, তেতিয়া ভকতৰ শ্ৰীচৰণৰ স্পৰ্শত সেই তীৰ্থবিলাক হেনো পবিত্ৰ হৈ যায়। সেইকাৰণে কৈছে দেৱতো তীৰ্থটো কৰি ভকতে হেবৰ ভকতক ভজিলে গুছে কাল কৰ্ম জ্বৰ। এতিয়া ভকতজনৰ কাৰণে সেইকাৰণে তীৰ্থ নহয়। এজন ভকতৰ যিখিনি গুণ, এজন ভকত য'ত যায় ভগৱন্ত তেওঁৰ পিছে পিছে যায়। কিহৰ কাৰণে? ভগৱন্তই নিজে কৈছে ময়ো মহা ভকতৰ ফুৰু পাছে পাছে। বুজিলেনে কথাটো? এতিয়া ভকত য'ত থাকিব তাত ভগৱন্ত থাকিব, আৰু ভগৱন্ত য'ত থাকিব সেই স্থান সদায় কি হৈ থাকিব? পবিত্ৰ থাকিব, পবিত্ৰ হৈ থাকিব। সেইকাৰণে গংগা আদি তীৰ্থবিলাকে ভগৱন্তক খাটনি ধৰে যে হে প্ৰভু কৃপা কৰি মোক এজন ভকত পঠিয়াই দিয়া, মই যেন পবিত্ৰ হ'ব পাৰোঁ। সেইকাৰণে ভকত গ'লে তীৰ্থত তীৰ্থহে পবিত্ৰ হয়, তীৰ্থই ভকত পবিত্ৰ কৰিব নোৱাৰে। কিহৰ কাৰণে? ভগৱন্তৰ দৃষ্টিত ভকতজন ভগৱন্ততকৈ ডাঙৰ। ভকতৰ দৃষ্টিত ভগৱন্ততকৈ কোনো নাই। ভকতজনেতো ভগৱন্তক কি বুলি ভাবে? যে দাসৰো দাস টান দাস ভৰিলোঁ আমি, হয়নে বাৰু? মহাপুৰুষ মাধৱদেৱেতো ভয়ে কৈছে নিজক ভগৱন্তৰ দাস বুলি ক'বলৈ, চিধা চিধি কি বুলি কৈছে? দাসৰো দাস টান দাস ভৰিলোঁ আমি। তোমাৰ যদি কোনোবা দাস আছে, সেইজনৰ যদি কোনোবা দাস আছে, তাৰো যদি কোনোবা দাস আছে, সেইজনৰ তলৰ যোগ্যহে মই। নিজকে কিমান সৰু বুজাইছে চাওকচোন মহাপুৰুষ মাধৱদেৱে। এয়া হ'ল ভকতৰ মনৰ ভাৱনা। ভকতজনে কেতিয়াও নিজকে ডাঙৰ বুলি নাভাবে। সেইকাৰণে ভকতজনৰ গাত অনিমা লঘিমা মহিমা প্ৰাপ্তি ঈশিতা বসিতা এনেকৈ কৰি 8 প্ৰকাৰৰ গুণ থাকে বুলি কৈছে। কাম বসিতা 8 প্ৰকাৰৰ গুণ থাকে বুলি কৈছে ভকতজনৰ গাত, যে এইবিলাক চব তেওঁ এই গুণখিনিৰ কাৰণে, সেইকাৰণে সেইজন ভকত বুলি কৈছে। আৰু ভগৱন্তক অৰ্জুনে প্ৰশ্ন কৰিছিলে যে হে প্ৰভু তোমাৰ ভকতৰনো লক্ষণবিলাক কেনেকুৱা? ভকতজনৰ গাতনো কি কি গুণ থাকে? তুমি মোক অকণ বুজাই দিয়াচোন। অৰ্জুনে বোল অন্ত সখা শুনা নাৰায়ণ ভকতৰ কি কি গুণ অতি প্ৰয়োজন। হে প্ৰভু ভকতজনৰ গাত কি কি গুণ থাকে, তেওঁ কেনেকুৱা গুণৰ অধিকাৰী মোক অকণ বুজাই দিয়াচোন। কৃষ্ণে বোলে কহোঁ মই শুনা ধনঞ্জয় ভকতৰ কি কি গুণ অতি প্ৰয়োজন। যে কওঁ শুনা ভকতৰ কি কি গুণ অতি প্ৰয়োজন। সমদম ক্ষমা দয়া ইন্দ্ৰিয় সংযম এই পঞ্চগুণ জানা থাকিবে লাগয়। কি কি? সম দম ক্ষমা দয়া ইন্দ্ৰিয় সংযম, এইখিনি হ'ল ভকতৰ গুণ। এইখিনি যাৰ গাত থাকিব সেইজনক ভকত বুলি কৈছে। ভকত য'ত থাকে তাত ভগৱন্ত থাকে, ভকত থকা থানত। কাৰণ ভগৱন্তই নিজে কৈছে অকৃষ্ণ নাম কীৰ্তনৰ নদী নাহি জিথানত। কৃষ্ণ নাম কীৰ্তনৰ নদী নাহি জিথানত বমাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি থাকিবৰ যোগ্য নাহি তাৰ। সেই স্থান যদি
ব্ৰহ্মাৰ ভুৱনো হয় তেতিয়াও কিন্তু থকাৰ যোগ্যতা নাই য'ত মোৰ ভকত নাথাকে। সেইকাৰণে ভগৱন্তৰ ভকত য'ত থাকিব তাত ভগৱন্ত থাকে। কাৰণ জৈত নাম তৈত কৃষ্ণ জানানিষ্ট কৰি নামৰ সংগক নাচাৰ অন্তদেৱ হৰি। ভগৱন্তৰ ভক্ত য'ত থাকে তাত ভকতে ভগৱন্তৰ নাম লয় আৰু য'ত নাম থাকিব তাত ভগৱন্ত থাকে। ভগৱন্ত য'ত থাকে তেওঁ ভাৰ্যা লক্ষী তাতেই থাকিব আৰু লক্ষী য'ত থাকে সম্পত্তি তাত থাকিব। সম্পত্তি য'ত থাকে তাত শান্তি থাকিব আৰু শান্তি থকা জীৱবিলাকেহে মুক্তি লাভ কৰিব পাৰিব। গতিকে সেইকাৰণে আমি প্ৰথমতে ভকতলৈ ৰূপান্তৰিত হ'ব লাগিব। যদি ভকত হ'ব পাৰোঁ ভগৱন্তক পাম, ভগৱন্তক পালে সমস্তবিলাক পাই যাম। সেইকাৰণে কৈছে কি বুলি যে আমি যদি এক ভগৱন্তৰ শ্ৰীচৰণ সেৱা কৰিব পাৰোঁ তেতিয়াহ'লে আমি আন একো কৰাৰ কলিযুগত আৰু প্ৰয়োজন নাইকিয়া। বাৰু যিয়ে নহওক এই কথাখিনি আমাক ক'লে বিদুৰৰ জলে তীৰ্থ বুদ্ধি হৈব জাত। মানুহবিলাকৰ মনবিলাক তেনেকুৱা হ'ব যে তীৰ্থ কৰিলোঁ, স্নান কৰিলোঁ, দৰ্শন কৰিলোঁ, মোৰ মনৰ পাপ চব শেষ। কলি মানুহবিলাকে হেনো তেনেকৈ ভাবিব। এতিয়া বহুতে ভাবে হয়নে বাৰু? কিন্তু ভাগৱতত আগতে কথাবিলাক কৈ থৈ গৈছে। তাৰপিছত কৈছে কৰ্ম দাম্ভিক যিটো ধন গৰ্বৰত সেইজন মহাসাধু বোলাইবে লোকত। যিজন অহংকাৰী দাম্ভিক ধনৰ গৰ্ব আছে, তেওঁ বহু ধন সম্পত্তি আছে, সাধাৰণ মানুহে তেওঁকে কি বুলি ক'ব? সাধু সন্ত বুলি ক'ব। কাৰণ তেওঁৰ পৰা সহায় পাব যে তোষামোদ কৰিব। তেওঁ পেটে পেটে বেয়া পাবও পাৰে কিন্তু দেখুৱাই তেওঁকে যেন একেবাৰে চবতকৈ ভাল পায় সেইটো দেখুৱাব। এইবিলাক শুই থকা ঘটনাবিলাকৰ কথা কৈ আছে। তাৰপিছত এই কথাবিলাক কৈছে গতিকে যোনে বেছি কথা ক'ব পাৰিব। ইয়াত কৈছে একোৱে নাজানে কিছু নাপাৰে খণ্ডিত। কোনোবা এনেকুৱা মানুহ আছে একো নাজানে, একো আপোনাৰ তৰ্ক যুক্তি মানে আপোনাৰ কোৱা কথাটো কাটিব পৰা ক্ষমতাও তেওঁ নাই, কিন্তু বহু বল কি ভৰিলে তাকে বুলিবেক পণ্ডিত। কিন্তু তেওঁ মুখখন বৰ চোকা, খুব কথা ক'ব পাৰে। মানুহে সেইজনকে কি বুলি ক'ব? বহুতে পণ্ডিত বুলি ক'ব, কিন্তু তেওঁ জ্ঞান শূন্য। আমাৰ জ্ঞান কিমান? আমি কিমান মাছৰ মাছ, কিমান পানীৰ মাছ তেতিয়াহে গম পাব যেতিয়া এজন মানুহে কথা ক'ব। যেতিয়ালৈকে মানুহজন মনে মনে বহি থাকিব আপুনি পুতুককৈ ধৰিব নোৱাৰে এওঁ কেনেকুৱা। কিন্তু আপুনি যেতিয়া কথা ক'বলৈ আৰম্ভ কৰিব তেতিয়া জনা মানুহে বুজি পাই যাব আপুনি কিমান জানে কিমান নাজানে। বুজিছেনে কথাটো? সেইকাৰণে প্ৰকৃততে গুণী জ্ঞানীজনে কথা নোকোৱাকৈ থাকে। তেওঁ পাৰিলে আনৰ পৰা শুনিব বিচাৰে, কিন্তু যিজনে জানো বুলি ভাবে কিন্তু নাজানে তেওঁলোকে আকৌ আনক সদায় শিকাব বিচাৰে। এতিয়া সমাজত কিছুমান মানুহ পাব চাবচোন, আপোনাক কথা ক'বলৈ নিদিয়ে, ৰচোন ৰ মোক ক'বলৈ দে মইহে জানো। তেনেকুৱা মানুহ আছে হয়নে? আপোনাক একো ক'বলৈ নিদিয়ে, সিয়ে কৈ থাকিব, সিয়ে জানে চব, আপুনি শুনি থাকিব লাগিব। তেনেকুৱা মানুহ আছে সমাজত, আপোনাক একো ক'বলৈ নিদিয়ে। কিন্তু আপুনি জানিবলৈ হ'লে প্ৰথমতে আনৰ পৰা কিন্তু শুনিব লাগিব। অদৰকাৰী কথা এগাল শুনি লাভ নাই। আমাৰ শাস্ত্ৰটো কৈছে যে কথা শুনি লেখে গুছে মনৰ সংশয়, হয়নে বাৰু? আপুনি শুনিব লাগিব, তেতিয়াহে মনৰ সংশয়বিলাক দূৰ হ'ব। কৃষ্ণৰ সেৱাতে ৰতি তেবে সেৱা হয়। আপুনি যদি নুশুনে, ভাগৱতৰ কথা নুশুনে, শাস্ত্ৰৰ কথা নুশুনে, গুৰুৰ কথা নামানে, তেতিয়াহ'লে কৃষ্ণৰ প্ৰতি জানো আমাৰ প্ৰেম ভাৱ উদয় হ'ব? নহ'ব। বহুত ঠাইত ভাগৱত পাঠ হয়, বহুতে একদম নিয়ম নীতিৰ মাজেদি ভাগৱতলৈ আহে, ধুনীয়াকৈ 100 টকা 200 টকা 500 টকা দি সেৱা কৰিব, চাকি এগছ জ্বলাব, ধূপ জ্বলাব আৰু সেৱা এটা কৰি গুচি যাব। ইয়াত কোন স্কন্ধ চলি আছে, কি হৈ আছে একো নাজানে, সেয়াই ভক্তি বুলি ভাবে। সেয়া ভক্তি হয় জানো? ভক্তি কৰিবলৈ হ'লে ভগৱন্তজনক ভাল পালে নহ'ব। ভক্তি কৰিবলৈ হ'লে ভগৱন্তৰ সৃষ্টি, ভকতৰ উপৰি ভগৱন্তৰ সৃষ্টি সমস্তকে ভাল পাব লাগিব, তেতিয়াহে ভগৱন্তই কৃপা কৰে। সেইকাৰণে 2য় স্কন্ধ ভাগৱতত মাতৃ দেৱহতীক কপিল মুনিয়ে কৈছিলে, হে মাতৃ তুমি মোক ভাল পালে নহ'ব,
তুমি সমস্ত জীৱক ভাল পাব লাগিব, সমস্ত লোকক তুমি ভাল পাব লাগিব, সকলোতে তুমি মোৰ দৃষ্টিৰে মানে মোক যি দৃষ্টিৰে চাইছা সেই দৃষ্টিৰে চাব পাৰিব লাগিব। অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি, তেবে মোক পুচিবা ভক্তি ভাৱ কৰি। হে মাতি, তুমি ভক্তি কৰিবলৈ যাওঁতে প্ৰথমতে তুমি কাকো অৱজ্ঞা উপেক্ষা নিন্দা দেশ এই ভাৱনাবিলাক মনৰ পৰা প্ৰথমতে ত্যাগ কৰিব লাগিব। এইবিলাক ত্যাগ নকৰাকৈ যদি মোক পূজা, অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়া মই কহিলোহো আই। যদি জীৱটোক তুমি কষ্ট দি থৈ আহিছা, যদি মা দেউতাৰ মনত কষ্ট দি থৈ আহিছা, যদি ভকতজনৰ মনত কষ্ট দি থৈ আহিছা, যদি সাধাৰণ মানুহ বুলি ভাবি পেলাই কাম কৰাজন মানুহক মনত আঘাত দি থৈ আহিছা, যদি কোনোবাজনে তোমাৰ কৰ্মৰ পৰা মনত দুখ পাইছে, তেতিয়াহ'লে তুমি মোক হাজাৰ কিবা দি পুজিলেও মই সেই পূজা সেৱা গ্ৰহণ নকৰোঁ। ভগৱন্ত কৃষ্ণই অৰ্জুনক গীতাত বুজাই দিছিলে, হেৰা অৰ্জুন, অভক্তৱে পূজে যদি ব্ৰহ্মাণ্ড কহিতে, তাৰ পূজা গ্ৰহণ নকৰোঁ কদাচিতে। অভক্তজনে গোটেই ব্ৰহ্মাণ্ডখন দি পুজিলেও মই সেই পূজা সেৱা গ্ৰহণ কৰিব নোৱাৰোঁ। কিয় বাৰু? এই বিশ্ব ব্ৰহ্মাণ্ডখনত ভগৱন্তক দিব পৰা কিবা ক্ষমতা আমাৰ আছে জানো বাৰু কওকচোন? আমি কিবা ভগৱন্তক দিব পাৰিমনে? গোটেইবিলাক আমাকে ভগৱন্তই দিয়া নাই জানো? ধন টকা পইচাৰ পৰা ঐশ্বৰ্য বিভূতিলৈকে গোটেইবিলাক ভগৱন্তই দিয়া বস্তুহে আমাক। আমি ভগৱন্তক কিবা দিব পাৰিম জানো? নোৱাৰোঁ। এটা বস্তু দিব পাৰিম, কি জানেনে? প্ৰেম ভাৱ। ভগৱন্তক শুদ্ধ হৃদয়খন দিব পাৰিম আৰু প্ৰেম ভাৱেৰে ভগৱন্তক ভজিব পাৰিম। তাৰ বাহিৰে ভগৱন্তক আমি একো দিব নোৱাৰোঁ।